গুড মৰ্নিং ফ্ৰেণ্ডসকল, আশা কৰি সকলোৱে ভাল আছা। তো ফ্ৰেণ্ডসকল, আজি অসম পুলিচৰ ওপৰত এটা আপডেট লৈ আনিছোঁ। এই আপডেটটো আপোনালোকৰ বাবে বহুত গুৰুত্বপূৰ্ণ। চ' অসম আৰক্ষীৰ যি ৰিটেন এক্সাম হৈ গ'ল, চ' সেইখিনি ৰিজাল্ট কেতিয়া দিব, আৰু লগতে আপোনালোকৰ ভাইবা মানে কিমান তাৰিখে হ'ব, আৰু ভাইবাত মানে আপোনালোকৰ ৰিটেন এক্সামৰ মাৰ্ক আৰু ফিজিকেলৰ মাৰ্ক প্লাছ হৈ ভাইবা হ'ব নে নহ'ব, চ' এইটো ভিডিঅ'ত সম্পূৰ্ণ জানিব পাৰিব। গতিকে ভিডিঅ'টো আৰম্ভৰ পৰা শেষলৈকে চাব। চ' আহক এতিয়া মই ভিডিঅ'টো আৰম্ভ কৰোঁ। তো ফ্ৰেণ্ডসকল, অসম আৰক্ষীৰ যি ৰিটেন এক্সামৰ ৰিজাল্ট লৈ বহুতে মোক ফ্ৰেণ্ডে কমেণ্টত সুধি আছে যে ৰিজাল্ট কেতিয়া দিব আৰু ভাইবা এক্সামটো কেতিয়া হ'ব। চ' ফ্ৰেণ্ডসকল চাওক, এতিয়া আমাৰ যিহেতুকে ইলেকশ্যন আহি আছে, চ' এপ্ৰিলৰ 7 তাৰিখে আপোনালোকে ইলেকশ্যন হ'ব বুলি জানে আৰু। চ' গতিকে যেতিয়ালৈকে মানে ইলেকশ্যন শেষ হোৱা নাই, চ' তেতিয়ালৈকে কোনো ধৰণৰ ৰিজাল্টৰ কোনো আপডেট নাহে। চ' গতিকে আপোনালোকৰ ৰিজাল্ট মানে এপ্ৰিলৰ লাষ্ট উইকত মানে ৰিজাল্ট অহা চান্স আছে 90%। আৰু আপোনালোকৰ যিখিনি ভাইবা টেষ্ট হ'ব, চ' সেই ভাইবা টেষ্টখিনি আপোনালোকৰ মে' মাহতে ভাইবা টেষ্টটো অনুষ্ঠিত হ'ব। চ' তাৰ কাৰণে আপোনালোকে প্ৰিপাৰেশ্যন কৰি থাকক ভাইবাখনত। মানে ভাইবাত কি প্ৰশ্ন সুধিব, নিজৰ বিষয়ে সুধিব বা নিজৰ জিলাৰ বিষয়ে সুধিব, আৰু নেক্সট আপোনালোকৰ কাৰেণ্ট এফেয়াৰ্ছ এণ্ড ষ্টেট লেভেলো কিছুমান কুৱেশ্যন সুধিব। মানে আপোনালোকে যিমান লৈ যাব সিমানলৈকে আপোনালোকক ধৰিব। চ' এতিয়া হৈছে কথাটো হৈছে আপোনালোকৰ মানে ভাইবা মানে আৰু ভাইবাত মানে কেনেকৈ মাতিব। চ' দুজনকৈ মাতিব। তাত মানে আপোনালোকৰ ফিজিকেল আৰু ৰিটেন এক্সামৰ মাৰ্ক প্লাছ হৈ যিমানখিনি মাৰ্ক হয় সেইখিনিৰ ভিতৰতে আপোনালোকক এটা মেৰিট দিয়া হ'ব। সেই মেৰিট অনুযায়ী আপোনালোকক মাতিব ভাইবাৰ কাৰণে। চ' ফ্ৰেণ্ডসকল, এতিয়া হৈছে মূল কথা, মানে আমাৰ যিখিনি ৰিজাল্ট, সেই ৰিজাল্ট লৈ আপোনালোকে মানে হতাশ হ'ব নালাগে। চ' আপোনালোকৰ ৰিজাল্ট আহিব, এপ্ৰিলতে আহিব লাষ্ট উইকত। চ' গতিকে আপোনালোকে ভাইবাৰ কাৰণে প্ৰিপাৰেশ্যন কৰক। চ' ফ্ৰেণ্ডসকল, আজি এই আপডেট আছিল। চ' ভিডিঅ'টো মানে আমি আৰু এটা আপডেট দিম, আমি এইটো বনাই আছোঁ। মানে আপোনালোকৰ অল ডিষ্ট্ৰিক্ট কিমান কাট অফ যাব, চ' লয়েষ্টৰ পৰা হায়েষ্টলৈকে আমি এটা লিষ্ট বনাই আছোঁ। গতিকে এতিয়ালৈকে সম্পূৰ্ণ হোৱা নাই। চ' লিষ্টখিনি হ'লে আমি আপোনালোকক এইটো চেনেলৰ জৰিয়তে আমি আপডেট দি দিম। গতিকে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, আৰু যিহেতুকে চেনেলটো লাইক কৰা নাই, প্লিজ লাইক কৰি দিয়ক ভিডিঅ'টো। জয় অসম।